মহিলাসকলৰ যেতিয়া ঋতুস্ৰাৱ হয় সেই সময়ছোৱাত আমি দেখা পাওঁ ছোৱালীবিলাকে আমাৰ হোষ্টেলত যিটো থাকে হট বেগ এটা আছে ইজনীয়ে এজনে কৰা কৰি লাগি থাকে আমি সেইটো দেখা পাওঁ তো হট বেগেই হওক বা আপোনাৰ কোল্ড ৱাটাৰেই হওক পেটত দিয়া বা পিঠিত দিয়া যিটো আমি দেখা পাইছোঁ তো সেইটো একচুৱেলি মানে কেনেধৰণে দিব লাগে নে নালাগে প্ৰথম কথা সেইটো দ্বিতীয় কথাটো হ'ল কি যদিও দিয়ে মানে কেনেধৰণে দিব লাগে দিয়াৰো যদি কিবা এটা প্ৰক্ৰিয়া থাকিব পাৰে ত' সেই কথাখিনি হয়তো আমাৰ ষ্টুডেণ্টবিলাকে নাজানে চ' সেইটো এবাৰ কৈ দিলে ভাল হ'ব ঠিক আছে প্ৰথম কথাটো হৈছে কি এইটো এটা নৰ্মেল প্ৰচেছ এতিয়া ইয়াতো সাইকোলজি জড়িত হৈ আছে মোৰ মেন্স হৈছে মোৰ পেটটো বিষাব আমি ভাবি লৈছোঁ আৰু মোৰ মেন্স সদায় পেটৰ বিষ হৈ থাকে মেন্সত গতিকে অহা মাহতে পেটৰ বিষ হ'ব আমি সাইকোলজিত ভৰাই লৈছোঁ সেইকাৰণে আমি সাজু কৰি কি থওঁ হট ৱাটাৰ বেগ থওঁ তাৰমানে তুমি এইটো প্ৰমাণ কৰিছা যে মই এজনী বেমাৰী ছোৱালী মোৰ মাহেকীয়া হ'বই মই হট ৱাটাৰ বেগ ইউজ কৰিমেই হুইচ ইজ ভেৰি ৰং আৰু অভ্যাসত পৰিণত হৈছে মানুহ এজনৰ যদি 90 দিনতকৈ বেছি এটা কাম কৰে সেইটো অভ্যাসত পৰিণত হৈ যায় গতিকে মই ভাবিছোঁ তোমালোকে চাগে 90 ডেজ প্লাছ তোমালোকে পিৰিয়ডছ হৈছা গতিকে তোমালোকে চাগে যাৰ এইটো ইউজ কৰা হেবিট আছে তোমালোকে চাগে এইটো 90 ডেজ প্লাছ ইউজ কৰিছা তোমালোকৰ এইটো হেবিট হৈ গৈছে গতিকে এইটো নহ'লে তোমালোকে সাইকোলজিকেলি ফিল কৰিবা যে মোৰ আজি নহ'ব এইটো মোৰ হট ৱাটাৰ বেগ নাই কিন্তু যেতিয়ালৈকে তোমালোকৰ খুব বেছি মাছল ক্ৰেম্প নহয় যিটো পেট কামোৰা বুলি কয় পেটৰ বিষ নহয় বা এক্সেছিভ কঁকাল বিষ নহয় তোমালোকে একো ধৰণৰ কাম কৰিব প্ৰয়োজন নাই এইটো এটা নৰ্মেল প্ৰচেছ যিটো আমাৰ কণ্ট্ৰলত নাথাকে এটাই কৰিব পাৰা কি কৰিবা পানী খাবা নৰ্মেল প্ৰপাৰ ডায়েট ল'বা আৰু তোমালোকে ৰেষ্ট কৰিবা সেইকেইদিন বেছি সময় খেলা ধূলা কৰিব নালাগে বা জঁপিয়াব নালাগে এনেকুৱা ধৰণৰ ফিজিকেল এক্টিভিটিজ বেছি কৰিব নালাগে কিন্তু এইটো এটা নৰ্মেল প্ৰচেছ হয় গম পাইছানে গতিকে আজিৰ পৰা যেতিয়ালৈকে প্ৰব্লেমটো নহয় তোমালোকে হট ৱাটাৰ বেগ ইউজ নকৰিবা আৰু এইটো কি হয় হোষ্টেলত এইটো নহয় ট্ৰেন্সমিট হয় এজনীৰ পৰা সিজনীলৈ দেখি কিছুমান ছোৱালীকেইজনীয়ে হট ৱাটাৰ বেগ ঘৰত দেখি অহা নাই অভ্যাস নাই ইয়াত আহি কিন্তু দেখিছে যে মই ইউজ কৰোঁ আৰাম লাগে দেখোন গতিকে সেই কমফৰ্টটো বিচাৰিব যাওঁতে আমি কিন্তু নিজৰ এটা বেয়া হেবিট আমি নিজে ষ্টাৰ্ট কৰি লৈছোঁ গম পাইছানে গতিকে যিমান পাৰা অতি সোনকালে এইটো বস্তু ষ্টপ কৰা যদি পেটটো বেছি বিষাইছে কি কৰিবা সেই মই যিটো ক'লোঁ যে অকণমান কুহুমীয়া পানীত একচিকো নিমখ দি খাবা অকণমান ডাইভাৰ্ট হৈ দিবা মনটো পেট বিষ বুলি তুমি বহি নাথাকিবা আৰু ইয়াৰ এটা ট্ৰিটমেণ্ট আছে যদি সেইখিনি কৰাৰ পিছতো তোমাৰ ভাল হোৱা নাই তেতিয়াহ'লে তোমালোকে এটা স্পাছমৰ ডাৰ্টামৰ টেবলেট আছে মই তোমালোকৰ ছাৰক এইটো বস্তু দি থৈ যাম এমাৰ্জেঞ্চি হ'লে তোমালোকে টিচাৰ্ছৰ পাৰ্মিশ্যন লৈ এটা টেবলেট খাব পাৰা ঠিক আছে টেবলেটটো খোৱাটো হেবিট ফিট কৰিব নালাগে লাহে লাহে খালি মনটো তোমালোকে ষ্ট্ৰং কৰিব লাগিব ইয়াত বেলেগ একো ট্ৰিটমেণ্ট নাই তোমালোকৰ মনটো ষ্ট্ৰং কৰিব লাগিব যদি তেতিয়াও হোৱা নাই তেতিয়াহ'লে তোমালোকে ট্ৰিটমেণ্ট ল'ব লাগিব ডক্টৰৰ এইটো কিন্তু বেমাৰ নহয় এইটো এটা চিম্পটম হয় যিটো তোমালোকে কিছুমান বিধি মানে অৱলম্বন কৰি তোমালোকে এইটো পৰা ৰক্ষা কৰিব পাৰা এতিয়াৰ পৰা এইটো হেবিটটো তোমালোকৰ ষ্টপ হ'বনে বাৰু কাৰণ এইটো লাষ্টলৈকে থাকি যাব কাৰণ এইটো পিছত তোমালোকক হেম্পাৰ কৰিব বুজি পালা ক'ৰবাত ভৱিষ্যতে পঢ়িব গৈ আছা চাপ'জ বেলেগ এটা হোষ্টেলত গৈ আছা বা জাৰ্ণি কৰি আছা তোমাৰ যেতিয়া মেন্সৰ পেটৰ বিষ হৈ গ'ল আৰু তোমাৰ এইটো সাইকোলজিকেল এতিয়া তোমাৰ হট ৱাটাৰ বেগ নাই তুমি তাতে বেহুচ হৈ যাবা কোনে তোমাক হট ৱাটাৰ বেগ আনি দিব গতিকে যেতিয়া সময় পাইছা এতিয়া তোমালোকে এৱাৰনেছ পাইছা গতিকে এইটো ৰাইট টাইম নিজক তোমালোকে লাইফষ্টাইলটো এইটোৱে ক'লে যে মেমে লাইফষ্টাইল মডিফিকেশ্যন এইটোৱে কয় যিটো লাইফষ্টাইলত আমি আছোঁ এইটো অকণমান সাল সলনি ঘটাব লাগিব তেতিয়াই গোটেই চিম্পটমছবোৰ কমি আহিব বুজি পালা ধন্যবাদ বাইদেউ আৰু এটা কথা আচলতে আমি জানো যদিও বাইদেউৰ মুখেৰে এবাৰ মই ল'ৰা ছোৱালীখিনিলৈ যোৱাটো বিচাৰিছোঁ একচুৱেলি কি হ'ল আমাৰ ছোৱালীৰ হোষ্টেল আছে আমিতো যেতিয়া তেতিয়া সোমাব নোৱাৰোঁ যেতিয়া তেওঁলোক বাহিৰত থাকে তেতিয়া আমি ভিতৰলৈ যাওঁ বা আমি চাৰিকাষটো যেতিয়া যাওঁ দেখা পাওঁ যে তেওঁলোকে ব্যৱহাৰ কৰা পেডছবিলাক য'তে ত'তে সিঁচৰিত হৈ পৰি আছে ত' সেইটো এটা বেয়া কথা আমি ভাবোঁ যে কাৰণ তাৰ পৰা বেমাৰ বা বীজাণুৰ তাত যিটো ব্লাড আছে ত' ডেফিনেটলি তাৰ পৰা বেমাৰ আজাৰ অন্যান্য নতুন নতুন বীজাণু বা মাইক্ৰ'বছবিলাক তালে ঢাপলি মেলিব পাৰে ত' তাৰ পৰাই নতুন নতুন বেমাৰ সৃষ্টি হ'ব ত' গতিকে এনে ক্ষেত্ৰত পেডছবিলাক আমি কেনেধৰণে মানে ৰখা উচিত বা বোলে কি কৰা উচিত সেই কথাখিনি আপুনি যদি অলপ গাইড কৰি দিয়ে ভাল হ'ব ইয়াতে জানিব বিচাৰিছোঁ আপোনালোকে ৱেষ্ট ডিছপ'জেলছখিনি কেনেকৈ কৰে পেডছৰ ক্ষেত্ৰত পুতি পেলাই জ্বলাই দিয়ে পুতি পেলোৱা হয়
আপোনালোকে প্ৰথম কথা মই মেনেজমেণ্টলৈ জনাম যে প্ৰথমতে আপোনালোকে ডাষ্টবিন এটা দিব অনলি ফৰ পেটছ, যিটো কভাৰ থাকিব লাগিব, নহ'লে সিহঁতে যদিও তাত পেলাই যদি অ'পেন থাকে কুকুৰে কিন্তু লৈ আনি মুখলৈ ঘূৰি ফুৰিও আমি দেখা পাওঁ য'তে ত'তে। গতিকে আপোনালোকে মেনেজমেণ্টৰ ফালৰ পৰা কৰিব যে টাইট এখন ঢাকন থকা এটা কণ্টেইনাৰ দিব, য'ত তেওঁলোকে সেইটো তাতে পেলাই দিব পাৰে। আৰু দ্বিতীয়তে হৈছে তোমালোকে প্ৰথমটো হোষ্টেলাৰ্ছবোৰে ভুল কৰে, লেট্ৰিনৰ তাতে ফ্লেছ কৰি দিয়ে, পানী ঢালি দিয়ে, যিটো এটা সাংঘাতিক এটা বেয়া অভ্যাস আৰু সেইটো কাৰণে আনে চাফাৰ কৰিব লগা হয়। গতিকে প্ৰথম হৈছে তোমালোকে কেতিয়াও লেট্ৰিনৰ কমোডত কেতিয়াও চেনিটাৰী পেডটো বা কাপোৰখন বা যিয়ে ব্যৱহাৰ নকৰে সেইটো পেলাব নালাগে। পেলোৱা নেকি কোনোবাই? পেলোৱা? এইটো এটা সাংঘাতিক ডাঙৰ এটা ইছ্যু, যিটো প্ৰত্যেকটো হোষ্টেলত হয়, সেইটো কাৰণে এৱাৰনেছ প্ৰয়োজন হয়। গতিকে তোমালোকে কেতিয়াও তোমালোকে মেন্সত ইউজ কৰা কাপোৰখন বা একো ধৰণৰ কাপোৰ বা চেনিটাৰী পেড তাতে ব্লক নকৰিবা। পেলাই দিয়াৰ লগে লগে সেইটো ব্লক হ'বই, আজি নহ'ব পাৰে কিন্তু 15 দিন বা এমাহৰ পিছত কিন্তু হ'বই। দ্বিতীয়তে হৈছে তোমাৰ যিটো চেনিটাৰী পেড তুমি ইউজ কৰিলা সেইটো তুমি কেনেকৈ পেলোৱা। এজনী ছোৱালীয়ে প্লিজ ডেমনষ্ট্ৰেট কৰি দিয়া, অকল এটা পেড দিলা। এতিয়া তোমাৰ WHO যিটো গাইডলাইন হয় মেইনলি হস্পিটেলবোৰৰ কাৰণে, তাত কোৱা হৈছে যে কি এইটো আমি ৱেট কৰিব নালাগে, এইটো বস্তু তিয়াব নালাগে। প্ৰথম কথাটো হৈছে সেইটো যদি কোনোবাই জ্বলাই দিয়া প্ৰচেছত ৰাখিছে, যদি তিতি থাকে কেতিয়াও নজ্বলে, তাতে প্লাষ্টিকো থাকে আৰু এনে ব্লাডেৰে বস্তুটো তিতি থাকে। গতিকে সেইটো কি কৰিবা, ৰেপ কৰিবা, উল্টাকে ৰেপ কৰিলা। তোমালোকক দেখাইছিলে অলৰেডি, আকৌ এবাৰ দেখাই দিব পাৰা হা, ভালকে দেখাই দিয়া। আকৌ এবাৰ ভালকে দেখাই দিয়া। এইটো পেড দেখিছা, এইটো ইউজ হোৱা নাই হা, নতুন পেড হয়। তাৰপিছত তোমাৰ যোনটো ইউজ হোৱা পেড হয়, তুমি যিহেতু এটা পেড ইউজ কৰাৰ পাছত চেঞ্জ কৰিবলৈ নতুন এটা পেড ইউজ কৰিবা নহয় জানো, গতিকে পেডত সদায় এনেকৈ এখন ডাঙৰ কাগজ লাগি থাকে, তাৰ ভিতৰত আঠাটো থাকে ন, এই ডাঙৰ কাগজখন তোমালোকে এৰুৱাই এখন মানে হেৰি হৈ গ'ল, এইখন এৰুৱাবা। আৰু যোনটো ইউজ হোৱা পেড হয় তাৰ এইফালে ব্লাড লাগি থাকে ন, ব্লাড লাগি থকা অংশত তোমালোকে এই কাগজখন এনেকৈ ঢাকি দিবা। ঢাকাৰ পাছত যোনফালে ব্লাড লাগি নাথাকে সেই পিনৰ পৰা ব্লাড লগা অংশটো ভিতৰৰ ফালে কৰিবা, এনেধৰণে ৰেপ কৰিবা। এনেধৰণে ৰেপ কৰি তোমালোকে এইটো ডাষ্টবিনত পেলাবা। এনেকৈ ৰেপ কৰিবা। ৰেপ কৰাৰ পিছত ধুব নালাগিব, ইউজ কৰি ৰেপ কৰি তোমালোকে কি কৰিবা, এখন কাগজেৰে এনেকৈ ৰেপ কৰি ছাইড দুটা এনেকৈ লক কৰি দিবা, লক কৰি তাতে পেলাই দিবা। কাৰণ চোৱা সেইটোতো পেলাবলৈ এজন মানুহ থাকিব, যিজনে পেলাব সেইজনেও যাতে সেই বস্তুটোৰ পৰা যিটো আমাৰ কাৰণে যিটো ইনফেকশ্যন আহিব পাৰে, যিটো হেজাৰ্ড হ'ব পাৰে, কাৰণ সেইটো এটা বেয়া তেজ, গোন্ধ ওলাব পাৰে। কাৰণ একেদিনে বস্তুটো জ্বলাই দিয়া নহয়, ছোৱালীসকলক কৈছোঁ, একেদিনে বস্তুটো জ্বলাই দিয়া নহয় বা 2-3 দিন বা এসপ্তাহৰ মূৰত জ্বলোৱা হয়। গতিকে সেইটো যিমানে গোট খাই থাকিব তাৰ পৰা এটা বেয়া গোন্ধ উৎপন্ন হয়। গতিকে যিজন মানুহ সেই বস্তুটো ডিছপ'জ কৰাৰ কাৰণে ৰেছপনচিবল হয়, সেইজনৰ কাৰণে যাতে সুবিধা হয়, সেইকাৰণে তোমালোকে এনেধৰণে ৰেপ কৰি কাগজেৰে বোথ চাইডে আকৌ এখন শুকান কাগজেৰে ৰেপ কৰি তাতে পেলাই দিবা। যেতিয়া ঢাকনটো খুলিবা, তোমাৰ পিছত যদি বেলেগেও যদি সেইটো ডিছপ'জেলটো ইউজ কৰে, দেখিব যে নাই মোৰ আগৰজনীও মানে চাফাকৈ থৈ গৈছে, তোমাৰো পেলাই ভাল লাগিব। তুমি লেতেৰাকৈ পেলালা, তাৰপিছত আকৌ যদি লেতেৰাকৈ পেলাই তোমাৰ নিজেওতো ইউজ কৰিব বেয়া লাগিব। বুজি পাইছানে কথাটো? গতিকে তোমালোকে আজিৰ পৰা এখন পেপাৰ লৈ কভাৰ কৰিহে বস্তুটো পেলাবা। আৰু এতিয়াৰ পৰা তোমালোকৰ ছাৰহঁতে এটা এক্সট্ৰা ডাষ্টবিন দিব, যিটো অনলি ফৰ চেনিটাৰী পেডছ, তাত বেলেগ একো পেপাৰ্ছ নেপেলাব, অকল চেনিটাৰী ডিছপ'জেলছখিনি তাতে পেলাবা। আৰু কেতিয়াও তোমালোকে লেট্ৰিনত নেপেলাবা এইটো বস্তু। এইটো এটা খুব মাৰাত্মক এটা ইছ্যু হৈ যায়, কিন্তু আমি বহুত ফেচ কৰিছোঁ আগতে হোষ্টেলবোৰত। ঠিক আছে, এইটো কাম নকৰিবা। আপোনাক সুধিব বিচাৰোঁ যে আমাৰ মহিলাসকলৰ যি বগা স্ৰাৱ হয় তাৰ পৰা আমি কেনেদৰে পৰিত্ৰাণ পাব পাৰোঁ, আৰু সেই বগা স্ৰাৱ আমাৰ কিমান পৰিমাণে হ'লে ভাল বুলি আমি ধৰিব পাৰোঁ আৰু কিমান পৰিমাণে হ'লে বেয়া বুলি ধৰিব পাৰোঁ? হৰম'নেল প্ৰচেছ। কেতিয়াবা হোৱাইট ডিচাৰ্জ পিৰিয়ডছৰ আগতো বহুতৰ হোৱা দেখা যায়, হয়নে? অনুভৱ কৰিছা? আৰু কেতিয়াবা কি হয়, যেতিয়া আমাৰ পিৰিয়ডছ হৈ থকা যায়, পিৰিয়ডছৰ শেষ হোৱাৰ পিছত কিন্তু পিৰিয়ডছ শেষ হয়, তেতিয়া পিৰিয়ডছৰ নিচিনাকৈ হোৱাইট ডিচাৰ্জ যায়, মানে কেইবাটাও পৰ্যায় আছে। ঠিক আছে, গতিকে হোৱাইট ডিচাৰ্জটো যেতিয়ালৈকে তুমি একো ধৰণৰ কাপোৰ বা একো ধৰণৰ পেড ইউজ নকৰাকৈ নৰ্মেলি চলি যায়, গম পাবা সেইটো নৰ্মেল হয়।